নমস্কাৰ ওয়েলএস অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মৰমৰ প্ৰিয় ভিউৱাৰসকল আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকে থাম্বনেইলটো দেখি পেলাই সম্পূৰ্ণ গম পাইছে যে বৰ্তমান ই-ৰিক্সা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে সামাজিক মাধ্যমত দুই এটা ভিডিঅ' পাই আছে সেই সম্বন্ধে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যাতে আপোনালোক সকলোৱে বুজি পায় কাৰণ বহুতৰে ডাউট সৃষ্টি হৈ আছে কাৰণ মোৰ তাত বহুত মানুহে খুদে যে আপুনি জানে তাৰ পিছত অনলাইনৰ কামখিনি কৰে তাৰ পিছতো আপুনি না জানে যে ই-ৰিক্সাৰ কাৰণে কিবা এপ্লাই আহিছে নেকি বা ফৰ্মখন ক'ত পাম সেই বিষয় লৈ পেলাই মোক বহুতে ভিডিঅ' যোগেদি কমেন্ট কৰিছে বা মোক ডাইৰেক্ট ফিজিক্যালি জুনে লগ পাইছে তেওঁলোকে এই সম্বন্ধে মোক খুদি আছে গতিকে আপোনালোক সকলোকে সম্পূৰ্ণ এই ভিডিঅ'টোতে জনাম আপোনালোকে ফৰ্মখন ক'ত পাব আৰু কেনেকৈ পাব আৰু কি প্ৰক্ৰিয়াৰে পাব আৰু উইথ প্ৰুফ সম্পূৰ্ণ সিস্টেমখিনি আপোনালোকক দেখুৱাম তো সেই কাৰণে ভিডিঅ'টো সকলো ভিউয়াৰ্স সকল থাকিবা যাতে আপোনালোক সকলোৱে এই বিষয়ে সবিশেষ সঠিক ইনফৰমেশনটো জানে মই ভিডিঅ'টো বনাবলৈ ইচ্ছা কৰা নাছিল কিন্তু এতিয়া মানে মানুহৰ ইমান প্ৰেছাৰ মানুহে বিচাৰিছে কাৰণে মই এই ভিডিঅ'টো বনাবলগীয়া হৈ আছিল গতিকে আপোনালোক সকলোৱে আশা কৰো ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া প্ৰথম কথা হ'ল ই-ৰিক্সা ডিস্ট্ৰিবিউশন যে কৰিব চৰকাৰৰ ফালৰ পৰা ই-ৰিক্সা ডিস্ট্ৰিবিউশনৰ কিবা খবৰ আপোনালোকে চৰকাৰী হিচাপে পাইছে নেকি এক নম্বৰে মই আপোনালোকক কৈ দিব বিচাৰিছো মাইনৰিটি যদি ওয়েলফেয়াৰ বোৰ্ডৰ পৰা যদি যেনেকা আগতে দিয়া হৈছিল তেনেকা আপোনালোকে যদি পাইছে মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ পৰা দিয়া হ'ব সেই বিষয়ে আপোনালোকে কিবা খবৰ পাইছে নেকি মাইনৰিটি ডেভেলপমেন্ট বোৰ্ডৰ বৰ্তমান যিজন চেয়াৰম্যান আছে তেওঁৰ ফেসবুক পেজত যাওক তেওঁৰ টুইটাৰ হেণ্ডেলত যাওক বা অসম চৰকাৰৰ অন্তৰ্গত যেটো মাইনৰিটি ওয়েলফেয়াৰৰ যেটো পেজ আছে বা অফিচিয়াল তেওঁলোকৰ যেটো ওয়েবসাইট আছে তাত আপোনালোকে যাওক মই সেইখিনি গৈ পেলাই চালু তাত গৈ পেলাই এই বিষয়ে এটা খবৰ পাইছো সেই খবৰটো আপোনালোককে এই ভিডিঅ'ৰ যোগেদি জনাম এতিয়া মই এই কথাখিনি কোৱাৰ আগত কিছুমান ইম্পৰ্টেন্স কথাখিনি কৈ আছো কাৰণ এই ভিডিঅ'টো বনাবলগীয়া কেইটামান কাৰণত বনাইছো কেইজনমান চেনেলত কেইজনমানে মই দেখিছো এই বিষয় লৈ পেলাই ভিডিঅ' বনাইছে যে ই-ৰিক্সা এপ্লাই কৰিবৰ কাৰণে ফৰ্ম আহি গ'ল আপোনালোকে ই-ৰিক্সা এপ্লাই কৰক এনেকা ফৰ্মখন এই সিস্টেমত লিখিব লাগিব মুটকে বহুত ডাঙৰ ইউটিউবাৰ হয় তেওঁলোক ডাঙৰ মানে তেওঁলোকৰ হিউজ পৰিমাণে সাবস্ক্ৰাইবাৰ আছে মানুহে বহুত তেওঁলোকৰ ভিডিঅ' চাই তথাপি তেওঁলোকে বনাইছে নাজানো ক'ৰ পৰা তেওঁলোকে ইনফৰমেশনখিনি পাইছে কি সিস্টেমত পাইছে নাজানো কিন্তু তেওঁলোকে কোনো ধৰণৰ লিংক হওক বা অকল এটাই কথা কৈ আছে যে আপোনালোকে WhatsApp চেনেলত জয়েন কৰক বা টেলিগ্ৰাম চেনেলত জয়েন কৰক তাতে আপোনালোকক ফৰ্মখন দি দিম মই আপোনালোকক কৈ আছো এই বিষয় লৈ পেলাই সামাজিক মাধ্যমত কিছুমানে বুৱা প্ৰচাৰ চলাই আছে আৰু মানুহৰ মনত এটা শংকা সৃষ্টি কৰি আছে এই বিষয় লৈ পেলাই মই গভীৰ ষ্টাডি কৰিলো চালু চাৰিওফালে বা যিবিলাক মানে এই যিবিলাকে ই-ৰিক্সা প্ৰদান কৰে ডিপাৰ্টমেন্ট যিবিলাক আছে সেইবিলাক মই চালু সেইবিলাকৰ অফিচিয়াল কোনো সামাজিক মাধ্যমত কোনো এনে ধৰণৰ মন্তব্য আছে নেকি বা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কোনো ধৰণৰ মন্তব্য আছে নেকি সেইখিনি মই বহুত বিচাৰিলো তেনে ধৰণৰ একো পোৱা নাই তো এতিয়া মই সেইখিনি তাৰ পিছত নোপোৱাৰ পিছত সেইখিনিৰ ভিতৰত মই কেইটামান প্ৰুফ মই দেখুৱাব বিচাৰিছো মই সংক্ষেপে গুগলত গৈ পেলাই সাৰ্চ কৰিলো গুগলত সাৰ্চ কৰাৰ লগে লগে এটা পেজ আপোনালোকক লগাই দিছো হেতু দেখিবলৈ পাই আছে হেতু হুজাই জিলাৰ এখন সমষ্টিৰ এজন ব্যক্তিয়ে ওয়েবসাইটত আপলোড কৰিছিল এই ফৰ্মখন হয়তো পূৰ্বৰ মানে আগত যিখন আছিল যেতিয়া মানে ই-ৰিক্সা প্ৰদান কৰা হৈছিল তেতিয়াৰ তাতে তেওঁৰ ডিটেইলছখিনি ফিল আপ কৰা আছে সেই কাৰণে মই এটো প্ৰাইভেচিৰ কাৰণে দেখুৱাব নোৱাৰি অলপ তেওঁৰ নাম থকা যিখিনি জায়গা আছে সেইখিনি মই হাইড কৰি ৰাখিছো এনে ধৰণৰ সেম ফৰ্মখন এআইৰ দ্বাৰা বিকৃত কৰি বা সেই সিস্টেমেৰেদি কোনোবা এজনে এনেকা ভিডিঅ' বনায়ও দেখুৱাইছে হেতু বেয়া কথা এনেকা মানুহক মিসগাইড কৰিব নালাগে মই বিচাৰো মানে যদি এনেকা হসাকে এনেকা চৰকাৰী হিচাপে দিয়া হৈছে তেতিয়াহলে এই বস্তুটো কেনেকৈ পাব মানুহে কিখিনি জনা কাৰণ তাৰ তলত কমেন্টত মই গৈ চালু মানুহবিলাকে কৈ আছে ফৰ্ম ক'ত পাম মই এই থাম্বনেইলটো বনাইছো সেইবিলাক মানুহৰ মনৰ যেটো মানে হেপা আছে যিখিনি বিচাৰি আছে তেওঁলোকে সেইখিনি পোৱা নাই সেই কাৰণে মই থাম্বনেইলটো তেওঁলোকৰ নিচিনা বনাইছো যাতে তেওঁলোকে এই ভিডিঅ'টো ওয়াচ কৰি পেলাই সম্পূৰ্ণ তথ্যখিনি গম পায় ক'ত ফৰ্মখন পাব সেই কাৰণে মই থাম্বনেইলটো সেই হিচাপে বনাইছো সেই কাৰণে মই আপোনালোক সকলোকে ক্ষমা খুজিছো যাতে এনে ধৰণৰ থাম্বনেইল বনাবও নালাগে যদি ভিডিঅ'ৰ ভিতৰত সম্পূৰ্ণ ইনফৰমেশনখিনি নাথাকে একমাত্ৰ তেওঁলোকৰ যিখিনি ডাউট আছে সেই ডাউটখিনি ক্লিয়াৰ হ'বৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এতিয়া তাৰ পিছত মই মাইনৰিটি যেটো ওয়েলফেয়াৰ বোৰ্ডৰ যেটো অফিচিয়াল ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ পেলাই মই ভিজিট কৰিলো মই স্ক্ৰিনত লগাই দিছো আপোনালোকে দেখিব পাই আছে তাত গৈ পেলাই এনে ধৰণৰ কোনো ইনফৰমেশন পোৱা নাই তাত অকল পুৰণি স্কিম বিলাকৰ বিষয়ে সেই বিষয়ে তাতে লিখা আছে উল্লেখ কৰা আছে সেইখিনি মই সম্পূৰ্ণ গৈ চালো তাতে গতিকে এই ধৰণৰ
বিকৃত হিচাপে যদি কোনোবাই ভিডিঅ' বনায় বা ভিউজ পাবৰ কাৰণে নাজানো ক'ত কি সিস্টেমত হৈ আছে কোনোবাই এখন ডিস্ট্ৰিক্টত হয়তো হ'ব পাৰে পাৰ্টিকুলাৰলি কিবা চৰকাৰী হিচাপে গোটেই অসম মানে লৈ পেলাই এনেধৰণৰ কোনো ইনফৰমেশ্যন পোৱা নাই যদি আপোনালোকে সঠিক ইনফৰমেশ্যন পাইছে যিবিলাকে ভিডিঅ' বনাইছে আপোনালোকক এটাই ৰিকুৱেষ্ট যে আপোনালোকে সম্পূৰ্ণ এ টু জেড ইনফৰমেশ্যনখিনি দিয়ক মানুহে যাতে কেনেদৰে এপ্লাই কৰিব পাৰে ক'ত এপ্লাই কৰিব পাৰে ফৰ্মখন ক'ত পাব সেই বিষয়ে জনাওক আৰু এটা বিষয় মই আপোনালোকক কৈ দি আছোঁ ভিউৱাৰ্ছসকলে যিবিলাকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই আছা আপোনালোকৰ মনৰ ডাউটটো ক্লিয়াৰ হৈ যাবৰ কাৰণে এনেধৰণৰ কেতিয়াবা স্কিম লৈ পেলাই যদি ডাউট হৈ যায় কিছুমানে ভিউজ পাবৰ কাৰণে ভিডিঅ' বনায় সেইবিলাক যদি তেনেধৰণৰ ডাউট থাকে আপোনালোকৰ মনত তেতিয়াহ'লে আমাৰ অইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমি আপোনালোক সকলোৰ কাৰণে নিৰ্ভৰযোগ্য ভিউজ পাবৰ কাৰণে নহয় সদায় সঠিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ কাৰণ আমি পটককৈ কিবা এটা ভিডিঅ' নবনাওঁ সেইকাৰণে আপোনালোককে ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি এই চেনেলটোত আহিছে তাৰপিছত মই ইয়াতে ক'ব বিচাৰিছোঁ আপোনালোকে এই বিষয়ে ইনফৰমেশ্যনখিনি কেনেকৈ পাব সামাজিক মাধ্যমত গৈ পেলাই আপোনালোকে গুগলত যদি সাৰ্চ কৰে এতিয়া বহুতো মানুহ আছে লিখা পঢ়া নাজানে তেওঁলোকে গুগলত ক'ত গৈ সাৰ্চ কৰিব তো ভাল এখন কম্পিউটাৰ দোকানত গৈ পেলাই তেওঁলোকক ক'ব যে আপোনালোকে কিবা ইনফৰমেশ্যন পাইছে নেকি এই বিষয়ে কিবা এপ্লাইৰ কাৰণে প্ৰচেছখিনি পাইছে নেকি সেইখিনি খবৰ কৰিব তাৰপিছত যদি আপোনালোকৰ জনা শুনা কোনোবা মানুহ থাকে যিবিলাকে ডিষ্ট্ৰিক্ট অফিচত ভিজিট কৰে ডিষ্ট্ৰিক্ট অফিচত গৈ পেলাই ৱেলফেয়াৰ ব্ৰাঞ্চ যিটো আছে ৱেলফেয়াৰ ব্ৰাঞ্চত গৈ পেলাই যোগাযোগ কৰে যাতে ৱেলফেয়াৰ ব্ৰাঞ্চৰ লগত এইবিলাক কাম হয় সম্পূৰ্ণ ৱেলফেয়াৰ ব্ৰাঞ্চে যদি এই বিষয়ে আপোনালোকক অৱগত কৰে কয় তেওঁলোকৰ তাত চৰকাৰী হিচাপে নিৰ্দেশনা আহে তাৰপিছত গৈ পেলাই আপোনালোকে কি কেনেকৈ ফৰ্মখন পাব কি চিষ্টেমত পাব এপ্লাই কেনেকৈ কৰিব সম্পূৰ্ণ বিষয়খিনি তাতে জানিব পাৰিব গতিকে আশা কৰোঁ আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব লাগে মোক এই বিষয় লৈ পেলাই এজনে ইটিকিঙো কৰিছিল যে তেওঁ ইমান এনেকৈ ভিডিঅ' বনায় স্কিম লৈ পেলাই তাৰপিছত এই বিষয়তো কোনো ভিডিঅ' বনোৱা নাই তেওঁ একচুৱেলি মানে সদায় মানে নেগলিজেঞ্চি কৰে নেকি কামৰ ক্ষেত্ৰত এনেকৈ কৈ আছিল মোৰ মানে একেবাৰে পৰিচিত এজন ব্যক্তিয়ে যিজনে মানে মোক ফ'ল' কৰে প্ৰায় তো মই সদায় যিকোনো বস্তু এটা ভেৰিফাইড কৰি চাই মেলি তাৰপিছত ৰাইজৰ কাৰণে আগবঢ়াওঁ ভিডিঅ'ৰ যোগেদি যাতে তেওঁলোকৰ কোনো ধৰণৰ ডাউট নহয় গতিকে আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ যিখিনি ডাউট আছিল সেইখিনি ক্লিয়াৰ হৈ যাব লাগে এতিয়ালৈকে মই এনেধৰণৰ কোনো অফিচিয়েলি নটিচ পোৱা নাই কোনো ধৰণৰ ইনফৰমেশ্যন পোৱা নাই ভাল এটা আগশাৰীৰ অসমৰ মিডিয়া চেনেল হওক বা যিবিলাক চৰকাৰী প্ৰতিনিধি হওক বা জিলাভিত্তিক যিবিলাক ফেচবুক পেজো আছে সেইবিলাকতো এনেধৰণৰ কোনো পাব্লিছ আমি পোৱা নাই এতিয়ালৈকে যদি এনেকৈ কোনোবাই পাইছে সঠিককৈ তেওঁলোকক কনভাৰ্ট কৰি দিয়ক জানিবলৈ দিয়ক তেওঁলোকে যাতে এইখিনি এপ্লাই কৰে যাতে মিছগাইড নকৰে সেইখিনিয়ে তো আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ এই ডাউটখিনি ক্লিয়াৰ হৈ যাব ফৰ্মখিনি এতিয়ালৈকে কোনো ধৰণৰ ফৰ্মৰ বিষয়ে কোনো ধৰণৰ খবৰ অহা নাই তো এনেকৈ এৰ দ্বাৰা বিকৃত বনাই কোনোবাই এনেই লিংক নেদেখাকৈ ডাইৰেক্ট ফৰ্মখনত এইটো লিখিব লাগিব এইটো কাগজ লাগিব এনেকৈ কৈ পেলাই মানুহক মিছগাইড কৰিব নালাগে মই এতিয়া ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকৰ লগত মই কণ্ট্ৰভাৰ্চি কৰিবৰ কাৰণে বা তেওঁলোকক হেৰি কৰিবৰ কাৰণে একো কৰা নাই মই জাষ্ট মানে মই পাব্লিকৰ সৈতে কাম কৰোঁ পাব্লিকৰ সেৱা হিচাপে ভিডিঅ'বিলাক বনাওঁ যাতে সঠিক ইনফৰমেশ্যনখিনি পায় কাৰণ সামাজিক মাধ্যমত এতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিঅ' বনায় বা আমাৰ আগশাৰীৰ যিবিলাক মিডিয়া চেনেল আছে সেইবিলাকেও যদি এই বিষয়ে প্ৰকাশ কৰিলেহে তেতিয়াহেতো আমি গম পালোঁহে কোনো ধৰণৰ নিউজ চেনেলেও এতিয়ালৈকে কিন্তু হেৰি কৰা নাই গতিকে আশা কৰোঁ মানে এই বিষয়ে আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব লাগে আৰু যদি এইখিনি সম্পূৰ্ণ কথাত যদি মোৰ মানে তথ্যবিহীন হয় তেতিয়াহ'লে প্লিজ আপোনালোকক ৰিকুৱেষ্ট যে আপোনালোকে এনেকৈ এটা ভিডিঅ' বনাওক যি ভিডিঅ'ৰ দ্বাৰা ৰাইজ উপকৃত হয় ৰাইজে জানে কেনেকৈ ফৰ্মখিনি পাব ক'ত পাব আপোনালোকৰ হোৱাটছআপ চেনেলত গৈ পেলাই ফৰ্মখন ল'বলৈ নিদিব কেনেকৈ পায় সেইখিনি আপোনালোকে কৈ দিব তেতিয়াহে মানুহে এই বিষয় লৈ পেলাই তলত এনেকৈ কমেণ্ট নকৰিব তো সেইখিনিয়ে ৰিকুৱেষ্ট সকলোলৈ এইটো ৰিকুৱেষ্ট হিচাপে এটা ভিডিঅ' যাতে পাব্লিকক বিভ্ৰান্তি কৰিব নালাগে আৰু যদি মই এই বিষয়ে ষ্টাডিত কম হৈছে আপোনালোকে সঁচাকৈ এই ইনফৰমেশ্যনটো পাইছে তেওঁলোকলৈ ভিডিঅ'ৰ যোগেদি আগবঢ়াই দিয়ক যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে আশা কৰোঁ ধন্যবাদ এই ভিডিঅ'টো যিবিলাকে চাইছে তেওঁলোকৰ মনটো ক্লিয়াৰ হৈ যাব লাগে ডাউটটো ক্লিয়াৰ হৈ যাব লাগে আৰু জিলা ৱেলফেয়াৰ অফিচত গৈ পেলাই যোগাযোগ কৰিব নিশ্চয় এই বিষয়ে আপোনালোকক হেল্প কৰিব যদি কিবা চৰকাৰী হিচাপে আহিছে স্কিমৰ বিষয়ে লৈ পেলাই ধন্যবাদ নতুন এটা ভিডিঅ'ত লগ পাম আৰু সত্য ভিডিঅ' চাবৰ কাৰণে ভেৰিফাইড ৰিপৰ্ট চাবৰ কাৰণে অইলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি আপোনালোক সকলোৰ কাৰণে সদায় কাম কৰি যাওঁ এনেধৰণৰ চৰকাৰী যিবিলাক স্কিম আহে চৰকাৰী যিবিলাক ৰিজাল্টৰ বিষয়ে বা কোৰ্চৰ বিষয়ে বা যিকোনো চাকৰিৰ খবৰৰ বিষয়ে অসমৰ চৰকাৰী ৰিলেটেড যিবিলাক ইনফৰমেশ্যন আছে কৰ্মচাৰী ৰিলেটেড সকলো বিষয় লৈ পেলাই তথ্যভিত্তিক যেতিয়া যিখিনি পাওঁ আপোনালোক সকলোৰ কাৰণে লৈ আহোঁ গতিকে আপোনালোকৰ নিৰ্ভৰযোগ্য এটা ইউটিউব চেনেল ধন্যবাদ থেংক ইউ অইলেছ অসম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা জয় আই অসম